हेलो एवरीवन आशा करो সকলো ভালে আছে মই আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত টানিয়া আঘোণ মাহৰ সোণালী ধাননি পথাৰৰ মাজলৈ আমি আকৌ এবাৰ আহিছো ধান কাটিবলৈ আহকচোন আজি আমাৰ ভিডিওটো আগবঢ়াও কেনে পায় আপোনালোকে জনাব এয়া আমাৰ ধাননি পথাৰ মোৰ মা মোৰ ভতিজা ল'ৰা ছোৱালী দুজন আমি গোটেইবিলাক লগ হৈ ধান চাবলৈ আহিছো আৰু লগতে আজি ধানো কাটিছে গতিকে এবাৰ উপভোগ কৰি যাও ভাবিলো সৰু সৰু মুহূৰ্তবিলাক মই উপভোগ কৰাৰ লগতে আপোনালোককো উপভোগ কৰাই দিও গতিকে আহক আমাৰ ভিডিওটো আগবঢ়াই লৈ যাও ইমানেই ধুনীয়া যে ধাননি পথাৰবিলাক সেউজীয়া হৈ আছে তাত গৈ এনেকুৱা লাগিছে যে মন জোৰ পেলাই গৈছে ইমান ধুনীয়া হৈছে মনটো ফ্ৰেছ লাগি গৈছে সব ফালে সেউজীয়া ধাননি পথাৰ মাথো কেৱল সোণগুটি অসমৰ সোণগুটি ধান আপোনালোকে বাৰু ধান কাটি বা ধানৰ মাজত গৈ কিমান ভাল লাগে মনবিলাক মোৰ যেনেকৈ ভাল লাগিছে আপোনালোকৰো ভাল লাগেনে নিশ্চয়কৈ ভাল লাগিব তো আপোনালোকৰ মনবিলাক কেনেকুৱা অনুভৱ হয় এবাৰ কমেন্টত জনাই দিব তো মই আহিছো মোৰ দাদাহঁত ইয়াতে পথাৰত ধান কাটি আছে লগতে আমাৰ ধান কাটা মানুহ লৈছে তেখেত আমি অসমীয়া হিচাপে আমি বোকা পানী গছকি ধান কাটি সঁচাকৈ আমি যিমান মনবিলাক উৎফুল্লিত হৈ যাওঁ লগতে আমি নিজকে এটা গৌৰৱ অনুভৱ কৰোঁ সেইটো কেৱল আমি অসমীয়া মানুহখিনিয়ে বুজি পাওঁ খেতি পথাৰ মোৰ খুবেই প্ৰিয় যদি ভিডিওটো ভাল লাগিছে আপোনালোকে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব সকলোকে শুভকামনা জনাই আজিলৈ আহিছো বাই বাই টেক কেয়াৰ